হয় অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক হেৰুৱাই মৰ্মাহত হৈ আছে সমগ্ৰ অসমবাসী আৰু ইয়াৰ মাজতে আহি পাইছে শাৰদীয় দুৰ্গোৎসৱ আৰু দুৰ্গোৎসৱক লৈ ইতিমধ্যে সাজু হৈ উঠিছে সমগ্ৰ দেশবাসী আৰু দেশবাসীয়ে যিহেতু দুৰ্গা দেৱীক আদৰৰ কাৰণে প্ৰস্তুতি চলাইছে কাইলৈৰ পৰা যিহেতু ষষ্ঠী আৰু কাইলৈৰ পৰা পূজা আৰম্ভ হ'ব আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ সত্ৰনগৰী ৰামদিয়াৰ লহকৰপাৰাত আৰু লহকৰপাৰাত এজন 17 বছৰীয়া এজন আচলতে কিশোৰে নিজাববীয়াকৈ তেওঁ আজি চতুৰ্থ বৰ্ষত তেওঁ ভৰি দিছে চতুৰ্থ বৰ্ষৰ বাবে তেওঁ যি দুৰ্গা দেৱীৰ প্ৰতিমা আছে প্ৰতিমা তেওঁ সাজি উলিয়াইছে মোৰ সতীৰ্থই দেখুৱাব এয়া হৈছে দুৰ্গা দেৱীৰ প্ৰতিমা বিগত 3টা বছৰ ধৰি আচলতে 17 বছৰীয়া এজন কিশোৰে এইদৰে নিজৰ ঘৰত প্ৰতিমা সাজিছে আৰু সম্পূৰ্ণ বৈদিক পৰম্পৰাৰে ৰীতি নীতিৰে তেওঁ আচলতে পূজা ভাগ তেওঁ চলাই আহিছে আৰু যেহেতু ক'ব লাগিব যে মাত্ৰ 17 বছৰীয়া এজন আচলতে কিশোৰ আৰু এই কিশোৰজনে বিগত 3টা বছৰে এই পূজা ভাগ তেওঁ পালন কৰি আছে আৰু এই বছৰ চতুৰ্থ বৰ্ষত ভৰি দিছে আমি মিলন লহকৰৰ সৈতে কথা পাতিব যত্ন কৰোঁ আমাৰ হয়তো গৈছে মিলন লহকৰ মিলন তোমাৰ ওচৰলৈ আহিছোঁ যেহেতু বিগত 3টা বছৰে এই পূজা ভাগ অনুষ্ঠিত কৰি আছে এইবাৰো কিদৰে আগবাঢ়িছা হয় নমস্কাৰ এইবাৰো মানে এই বিগত 3টা বছৰ ধৰি আমি বৰ্ণাঢ্য কাৰ্যসূচী হাতত লৈ পেলাই আমি পূজাখনলৈ আগবাঢ়িছো এইবাৰ মানে আমাৰ নৱমী মহানৱমীত আমাৰ সিঙ্গাৰ আছিল লোকেল সিঙ্গাৰ বুলিয়ে ক'ব পাৰি যেহেতু আমাৰ এই অতিথি হয় যেহেতু এইবিলাক কামটো মোটামুটি আজি এমাহ আগৰ পৰা হৈছে এইবাৰ চতুৰ্থ বাৰ্ষিক হ'ব ৰাইজে সহযোগিতা আগবঢ়াইছে তোমাৰ হয় ৰাইজে সম্পূৰ্ণ কামে কাজে সহযোগিতা আগবঢ়াইছে যথেষ্ট খৰচৰ প্ৰয়োজন হয় যেহেতু মূৰ্তিবিলাক বনাওঁতে মাটি কিনিব লাগে বাঁহ কিনিব লাগে কাঠ কিনিব লাগে হয় মানে এইটো আমি খৰচটো আমিতো নিজৰ হাজিৰাটো আমি নধৰো এইটো আমি এই যিটো আমি প্ৰতিমাৰ খৰচ এই প্ৰতিমাৰ খৰচটো আমাৰ ঘৰৰ পৰা সম্পূৰ্ণ দিয়া হয় আৰু বাকি পূজাৰ ভাগৰ কাৰণে আমি অকমান ৰাইজৰ ওচৰত গৈ সহায় সহযোগিতা বিচাৰো এইখিনি জনে যি পাৰে সেই দি পেলাই আমাক সহায় সহযোগিতা কৰে বয়স কিবা মিলনৰ বয়স কিমান মোৰ বৰ্তমান 17 বছৰ ক'ত পঢ়ি আছা মই ৰামদিয়া সেকেন্ডাৰী পূজাখন যেতিয়া কৰিবা তোমালোকে বৈদিক ৰীতি নীতি গোটেইখিনি সম্পূৰ্ণভাৱে কৰা হয় সম্পূৰ্ণভাৱে কৰা হয় বৈদিক ৰীতি নীতি মই এইটোৱে আমন্ত্ৰণ জনাম যে সম্পূৰ্ণ সহায় সহযোগিতাৰে যাতে ৰাইজে আমাৰ এই পূজাখন আগবঢ়াই নিয়ে সেইটোৱে মোৰ ৰাইজৰ ওচৰত সৰল প্ৰাৰ্থনা এয়া আছিল মিলন লহকৰ ভাতৃসমূহ মিলন লহকৰে বিগত 3টা বছৰে এই দুৰ্গা পূজা ভাগ অনুষ্ঠিত কৰি আহিছে আৰু সময় বাগৰাৰ লগে লগে আচলতে ৰাইজে মিলন লহকৰৰ প্ৰতিটো কাম কাজক আকোৱালি লৈছে আৰু এই পূজাখনত ৰাইজে সম্পূৰ্ণ সহযোগিতা কৰাৰ কাৰণে আগবাঢ়ি আহিছে আমি আশা কৰিছোঁ 17 বছৰীয়া কিশোৰ মিলন লহকৰে যাতে এইদৰে তেওঁৰ আচলতে হাতৰ কাম আছে আচলতে এই মৃন্ময় মূৰ্তিসমূহ প্ৰস্তুত কৰোঁতে যি অৰ্থ আচলতে প্ৰয়োজন হয় পৰিয়ালে বহন কৰে গোটেইখিনি আৰু তেওঁ আচলতে নিজাববীয়া প্ৰচেষ্টাৰে বিগত 3টা বছৰে এই দুৰ্গা পূজা ভাগ অনুষ্ঠিত কৰি আহিছে আমি আশা কৰিছোঁ যাতে এই মিলনক উৎসাহ দিয়াৰ কাৰণে যাতে ৰামদিয়া হওক বা ওচৰৰ দাঁতিকাষৰীয়া অঞ্চলৰ লোকসকল এই পূজাখনত আহি হাজোৰ ৰামদিয়াৰ লহকৰ পৰা এই পূজাখনত আহি আছে যাতে আমি সকলোৱে মিলনক উৎসাহ দিয়াৰ কাৰণে আগবাঢ়ি আহোঁ